পশ্চিমবংগ বাংলাদেশ বা মেঘালয় বাংলাদেশ বা বহল অৰ্থত ভাৰতবৰ্ষ আৰু বাংলাদেশৰ সীমা আমি সম্পূৰ্ণ সুৰক্ষিত কৰি ৰাখিব লাগে। আৰু আজিৰ দিনত ভাৰতৰ যদি কাৰোবাৰ হাতত পাছপোৰ্ট নাথাকে তেতিয়াহ'লে আন কোনো মানুহকে ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিব নালাগে। আৰু সেইকাৰণে আমাৰ চুটাৰকান্দিয়ে হওক মানকাছাৰতে হওক আমি সীমা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছোঁ। বাংলাদেশৰ পৰা এজন দুজন ষ্টুডেণ্ট যি অসমৰ ষ্টুডেণ্ট পঢ়িব গৈছিল তেওঁলোক উভতি আহিছে। যদি পাছপোৰ্ট আৰু অফিচিয়েল ভিছা দেখুৱাব পাৰে তেনেকুৱা এজন দুজন অসমত আহিছে। তাৰ বাদেদি আমি কোনো ব্যক্তিক অসমত আনিব দিব লাগে, ভাৰতক আনিব দিব লাগে তেনেকুৱা সিদ্ধান্ত ভাৰত চৰকাৰে লোৱা নাই। আৰু ভাৰত চৰকাৰে বৰঞ্চ সীমাক সম্পূৰ্ণৰূপে চিল কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। হিন্দুৰ ওপৰত আক্ৰমণ হৈ আছে আৰু তাৰ সমাধান নতুন চৰকাৰখনক ভাৰতে নিশ্চয় ৰাজনৈতিক আৰু কূটনৈতিকভাৱে হেঁচা দিব যাতে সংখ্যালঘু লোকৰ ওপৰত বাংলাদেশত অত্যাচাৰ কৰা নহয়। সমাধানটো এইটোৰ পৰা সমাধান নহ'ব যে 20 জন বা 30 জন মানুহক ভাৰতত আনি। সমাধান হ'ব বাংলাদেশতে তেওঁলোকক নিৰাপত্তা প্ৰদানৰ নিশ্চয়তা দি। এইটোৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘ আছে, UN আছে। যি ধৰণে যেনেকৈ প্ৰয়োজন ভাৰতবৰ্ষৰ চৰকাৰে ডিপ্ল'মেটিকেলি ইয়াক সমাধান কৰিব। আৰু এই বিষয়টো বহুত বেছি মিডিয়াত চৰ্চা কৰিও লাভ নাই, কাৰণ আমি যিমানে ইয়াত কথা পাতিম তাৰ এটা নিগেটিভ মিনিং বাংলাদেশত হ'ব, আৰু দুজন হিন্দুৰ ওপৰত অত্যাচাৰ হ'ব। গতিকে ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে আপোনালোকে এই সময়ত খুব কম কথা ক'ব আৰু ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব। ভাৰতবৰ্ষৰ চৰকাৰে আমাক নিৰ্দেশ দিছে যে এই সময়ত আপোনালোকে খুব কম কথা ক'ব, ধৈৰ্য আৰু সহিষ্ণুতা ৰাখিব, কাৰণ আপোনালোকৰ এটা শব্দয়ো 10 জন হিন্দুক তাতে অসুৰক্ষিত কৰিব পাৰে। সেইকাৰণে মই ভাবোঁ যে আজিৰ দিনটো কম কথা কোৱা প্ৰয়োজন। সীমা সুৰক্ষিত হৈ আছে, সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই বা অনুমতি দিয়া হোৱা নাই। আৰু বাংলাদেশতে যাতে হিন্দু লোকসকল নিৰাপদে থাকে তাৰ বাবে ভাৰত চৰকাৰে নিশ্চয় কাম কৰিব।